মানুহ ৰাখিছেনে সকলো ফালে জুবিন গাৰ্গ হৈ গ'ল নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমত এটাই ইস্যু থাকিব জুবিন গাৰ্গ আৰু সেই জুবিন গাৰ্গ ইস্যুটোত মানুহক ডাইভাৰ্ট কৰি পেলাই মুখ্যমন্ত্ৰীয়ে ইলেকশ্যনৰ দুদিন আগত শ্যাম কানুৰ সিদ্ধাৰ্থক হয়তো গুলিয়াই এনকাউণ্টাৰ কৰি দিব পাৰে 100 ফুটৰ এটা মূৰ্তি বনাই দিব ভাৰত ৰত্ন প্ৰদান কৰি দিব ভাৰত ৰত্ন দিলে 100 ফুটৰ মূৰ্তি দিলে আপোনাৰ এনকাউণ্টাৰ কৰি দিলে মানুহ হ'ব বাহ হিমন্ত দাই আমাৰ জুবিন দাক ন্যায় দিলে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ সেই একেখিনি মানুহে তেওঁক আকৌ মুখ্যমন্ত্ৰী পাতিব গতিকে এই গোটেই ক্ৰনলজিটো বুজিব চেষ্টা কৰক আজি কোনো ইলেকশ্যন নেখেলাকে জুবিন গাৰ্গৰ 25 বছৰীয়া এজন মেনেজাৰ কেনেকৈ তেওঁ আজি বৈদেশিক মন্ত্ৰী হ'ল এই বৈদেশিক মন্ত্ৰী হোৱাৰ যিটো নীতি কোনে ইভেন্ট পাতিব কোনে বৈদেশিক মন্ত্ৰী হৈ পেলাই কোনে ছিংগাপুৰলৈ নিব এই গোটেইবিলাক এটা নেক্সাছ এটা গেম আগৰ পৰাই বহু 3-4 বছৰ আগৰ পৰাই ৰচনা কৰি থকা হৈছিলে মাত্ৰ গৰিমা শইকীয়া গাৰ্গ লগত থাকিলে তেওঁক হত্যা কৰিব পৰা হোৱা নাছিলে আমি কোৱা নাই হত্যা কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে হত্যা কৰিছে বুলি আৰু হত্যা সিদ্ধাৰ্থ শৰ্মাই কি খোৱা পানী বি ঢালিলে যে জুবিন গাৰ্গক তেওঁ হত্যা কৰিব সিদ্ধাৰ্থ শৰ্মাক কোৱা হৈছে তই জীৱনটোত মেনেজাৰ কৰি কিমান পাবি 1 কোটি 2 কোটি তোক আমি 20 কোটি 50 কোটি দিম তই ডুবাইত ফ্লেট লৈ থাকিব পাৰিবি নালাগে অসমত থাকিব তই জুবিন গাৰ্গ নালাগে মেনেজাৰ তোক যিমানখিনি জুবিন গাৰ্গে দম দিলে বেয়াকৈ ক'লে তই সেইবিলাক তোৰ মনত আছে তোৰ ইয়াক উৰাই দে আমাৰ বিজেপি গভৰ্ণমেণ্ট নহ'লে হিলাব পৰা এটাই জেনজি আছে অসমত সেইটো হৈছে জুবিন গাৰ্গ গতিকে আমি চৰকাৰৰ বিৰুদ্ধে গৈ পেলাই বা চৰকাৰ সলনি কৰাৰ কাৰণে কোনো কথা ক'বলৈ যোৱা নাই কিন্তু জুবিন গাৰ্গৰ নামত যদি ৰাজনীতি কৰা পলিটিক্স কৰা তোমালোকে তেনেহ'লে বন্ধু ক্ষমা কৰা নহ'ব আৰু জুবিন গাৰ্গে জীয়াই থাকোঁতে কৈ গৈছিলে